আজি শুকুৰবাৰ 2025 চনৰ 25 জুলাই উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। আজি জিম কৰবেটৰ জন্মদিন। 1875 চনৰ 25 জুলাইত ব্ৰিটিছ ভাৰতৰ নাইনিতালত জন্ম হৈছিল উত্তৰ ভাৰতত কেইবাটাও নৰখাদক বাঘ আৰু নাহৰ ফুটুকী চিকাৰ কৰি খ্যাতি অৰ্জন কৰা মেন ইটাৰ্ছ অৱ কুমাৰ লেখক এংলো ইণ্ডিয়ান চিকাৰী আৰু প্ৰকৃতিবিদগৰাকীৰ সম্পূৰ্ণ নাম এডৱাৰ্ড জেমছ কৰবেট। সোমনাথ চেটাৰ্জীৰ জন্মদিন। 1929 চনৰ 25 জুলাইত অসমৰ তেজপুৰ চহৰত জন্ম হৈছিল 2004 চনৰ পৰা 2009 চনলৈ চতুৰ্দশ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰভাৱশালী ৰাজনীতিবিদগৰাকীৰ। নীপ বৰুৱাৰ মৃত্যু। 1992 চনৰ 25 জুলাইত 67 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল সোণমা বৰুৱাৰ সংসাৰ, আজলি নবৌ, ককা দেউতা নাতি আৰু হাতী আদি বহুকেইখন বাণিজ্যিক সফল জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা পৰিচালকজনৰ। পদুম বৰুৱাৰ মৃত্যু। 2006 চনৰ 25 জুলাইত 82 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসমীয়া মননশীল চলচ্চিত্ৰৰ ইতিহাসত সন্মানজনক স্থান লাভ কৰা গঙা চিলনী পাখীৰ নিৰ্মাতা প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালকজনৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ উল্লেখযোগ্য দিন। 1977 চনৰ 25 জুলাইত অন্ত পৰিছিল ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বাছাপ্পা দানাপ্পা জাত্তিৰ কাৰ্যকাল। তেতিয়াৰ পৰাই 25 জুলাই দিনটোৱেই ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিসকলৰ কাৰ্যকাল আৰম্ভ আৰু সামৰণিৰ দিনত পৰিণত হৈছে। ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ কাৰ্যকাল 1977 চনৰ 25 জুলাইত আৰম্ভ হৈ অন্ত পৰে 25 জুলাই 1982 চনত। সেইদৰেই সপ্তম ৰাষ্ট্ৰপতি জাইল সিং 1982 চনৰ 25 জুলাইৰ পৰা 1987 চনলৈ, অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমন 1987 চনৰ 25 জুলাইৰ পৰা 1992 চনলৈ, নৱম ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মা 1992 চনৰ 25 জুলাইৰ পৰা 1997 চনলৈ, দশমজন ৰাষ্ট্ৰপতি KR নাৰায়ণন 1997 চনৰ 25 জুলাইৰ পৰা 2002 চনলৈ, একাদশ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম 2002 চনৰ 25 জুলাইৰ পৰা 2007 চনলৈ, দ্বাদশ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল 2007 চনৰ পৰা 2012 চনৰ 25 জুলাইলৈ, ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী 2012 চনৰ 25 জুলাইৰ পৰা 2017লৈ, চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 2017 চনৰ পৰা 2022 চনৰ 25 জুলাইলৈ। এই সকলোৱেই 25 জুলাই দিনটোতে ৰাষ্ট্ৰপতিৰ 5 বছৰীয়া কাৰ্যকাল আৰম্ভ কৰি এই একেটা তাৰিখতে বিদায় লয়। বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে 2022 চনৰ 25 জুলাইতে শপত গ্ৰহণ কৰি এই পৰম্পৰা অব্যাহত ৰাখিছে। IIT বম্বে মুকলি। 1958 চনৰ 25 জুলাইত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল IIT বম্বে নামেৰে জনাজাত ভাৰতৰ দ্বিতীয়খন ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান। ইউনেস্কোৰ কাৰিকৰী পৰামৰ্শ আৰু ছোভিয়েট ইউনিয়নৰ আৰ্থিক সাহায্যৰে স্থাপন কৰা হৈছিল ভাৰতত বৈজ্ঞানিক আৰু প্ৰযুক্তি অধ্যয়ন আৰু গৱেষণাৰ অগ্ৰণী প্ৰতিষ্ঠানটো। কিংছ কলেজ প্ৰতিষ্ঠা। 1446 চনৰ 25 জুলাইত ৰজা ষষ্ঠ হেনৰীয়ে কেম্ব্ৰিজত বিখ্যাত কিংছ কলেজ চেপেলৰ আধাৰশিলা স্থাপন কৰে। কেইবাটাও দশক ধৰি চলা কাৰ্যব্যৱস্থাৰ অন্তত 16 শতিকাত সম্পূৰ্ণ হৈছিল বিশ্ববিদ্যালয় চহৰখনৰ ঐতিহাসিক অট্টালিকাটোৰ নিৰ্মাণ। বিশ্বৰ প্ৰথম টেষ্ট টিউব বেবীৰ জন্ম। 1978 চনৰ 25 জুলাইত ইংলেণ্ডৰ অলধামত জন্ম হৈছিল ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে গৰ্ভধাৰণ কৰা বিশ্বৰ প্ৰথমটো টেষ্ট টিউব বেবী লুইচ জয় ব্ৰাউনৰ। এই যুগান্তকাৰী সফলতাই প্ৰজনন চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰে। প্ৰথম ভাপ ইঞ্জিনৰ প্ৰৱৰ্তন। 1814 চনৰ 25 জুলাইত ৰেলৱেৰ পিতৃ হিচাপে অভিহিত ব্ৰিটিছ অভিযন্তা জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা কয়লাৰ সহায়ত চলা ব্লুষ্টাৰ নামৰ প্ৰথমটো ভাপ ইঞ্জিন কিলিংৱৰ্থ ৱেগনৱেত প্ৰথম প্ৰৱৰ্তন কৰে। ৰেল পৰিবহণৰ বিকাশৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হয়। ডিছপ'জেবল কলাৰৰ চাৰ্ট। 1854 চনৰ 25 জুলাইত মাৰ্কিন উদ্ভাৱক ৱাল্টাৰ হাণ্টে কাগজৰ ডিছপ'জেবল চাৰ্টৰ কলাৰৰ বাবে পেটেণ্ট লাভ কৰে। চাৰ্টৰ সহজে মলিয়ন হোৱা অংশত কাপোৰ নসলোৱাকৈ ব্যৱহাৰ কৰিব পৰা সহজলভ্য সামগ্ৰীৰ এই বিকল্প উদ্ভাৱনে ৰেডিমেড বস্ত্ৰ উৎপাদনৰ নতুন ট্ৰেণ্ড আৰম্ভ কৰে। মহাকাশত মহিলাৰ প্ৰথম খোজ। 1984 চনৰ 25 জুলাইত ছোভিয়েট মহাকাশচাৰী স্বেটলানা য়েভগেনিয়েভনা ছাভিটাস্কায়া মহাকাশত খোজ কঢ়া প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। চেলুট 7 মহাকাশ কেন্দ্ৰৰ বাহিৰত 3 ঘণ্টা 35 মিনিট খোজকাঢ়ি তেওঁ এই অসাধাৰণ কৃতিত্বৰ অধিকাৰী হয়। মুছলিনীক গ্ৰেপ্তাৰ। 1943 চনৰ 25 জুলাইত দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে ৰজা ভিক্টৰ ইমানুৱেল তৃতীয়ৰ নিৰ্দেশত ইটালীৰ প্ৰিমিয়াৰ
বেনিটো মুছলিনিক পদচ্যুত কৰি গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেণ্ড কাউন্সিল অৱ ফেচিজমৰ দ্বাৰা মুছলিনিৰ বিৰুদ্ধে অনাস্থা ভোটদানৰ পিছত ইটালীত ফেচিষ্ট শাসনৰ পতন বা পচিছ লুগ্নিঅ নামেৰে জনাজাত এই ব্যৱস্থা লোৱা হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।